নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ এটি জ্ঞানবৰ্ধক ভিডিঅ'লৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ 2024 চনটোৱে হ'ব কলি যুগৰ শেষ আৰু তাৰ পিছতেই ভগৱান কল্কি পৃথিৱীত অৱতৰিত হ'ব হয় আপুনি ঠিকেই শুনিছে আৰু আচৰিতো নিশ্চয় হৈছে পুৰীৰ জগন্নাথ মন্দিৰৰ পৰাই হ'ব ইয়াৰ আৰম্ভণি কিন্তু কেনেকৈ সকলো আলোচনা কৰিম আজিৰ ভিডিঅ'টোত যি জনাৰ পিছত আপুনি আচৰিত হোৱাৰ কাৰণ বিচাৰি পাব আজি আমি কথা পাতিম 600 বছৰ আগতে লিখি থৈ যোৱা এখন কিতাপৰ কথা যিখন কিতাপত কিছুমান এনে ভৱিষ্যতবাণী লিখা আছে যি ইতিমধ্যে ঘটিছে বা ফলিয়াইছে আৰু কিছুমান ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে সেই প্ৰাচীন গ্ৰন্থখনৰ নাম হৈছে ভৱিষ্যমালিকা উৰিয়া ভাষাত ৰচিত এখন প্ৰাচীন গ্ৰন্থ ইয়াত ভৱিষ্যতৰ পৰিঘটনা প্ৰাকৃতিক দুৰ্যোগ যুদ্ধ সামাজিক পৰিৱৰ্তন আদিৰ ওপৰত ভৱিষ্যতবাণী কৰা হৈছে এই গ্ৰন্থখন 1600 শতিকাৰ মহান সাধু শ্ৰী অচ্যুতানন্দ দাসে ৰচনা কৰিছিল অচ্যুতানন্দ দাস পঞ্চশাখাৰ সদস্য আছিল য'ত শ্ৰী অনন্ত দাস শ্ৰী যশোৱন্ত দাস শ্ৰী জগন্নাথ দাস আৰু শ্ৰী বলৰাম দাস আদিও চামিল আছিল অচ্যুতানন্দ দাসে কলপাতত ভৱিষ্যতবাণী লিখিছিল এই ভৱিষ্যতবাণীবোৰ সাঁথৰৰ ৰূপত লিখা হৈছে যিবোৰৰ ডিকোড কৰাটো কঠিন এই কাৰণে এই গ্ৰন্থত যি লিখা আছে তাৰ অনেক ব্যাখ্যা আছে ভৱিষ্যমালিকাৰ কিছু ভৱিষ্যতবাণী সত্য বুলি প্ৰমাণিত হৈছে ভৱিষ্যমালিকাক ডিকোড কৰা সকলৰ মতে কলিযুগৰ সময়সীমা মাত্ৰ 5000 বছৰ আৰু সেই অনুসৰি 2032 চনত কলিযুগৰ অন্ত পৰিব অৰ্থাৎ 2032 চনৰ পিছত সত্যযুগ আৰম্ভ হ'ব অচ্যুতানন্দই ভৱিষ্যমালিকাত লিখি থৈ গৈছে যে সূৰ্যই পৰোপকাৰিতা ত্যাগ কৰিব অৰ্থাৎ সূৰ্যই নিজৰ প্ৰকৃতি বা স্বভাৱ সলনি কৰিব যি সূৰ্যই এই সমস্ত পৃথিৱীক পোহৰাই ৰাখিছে যি সূৰ্যৰ পোহৰ নহ'লে পৃথিৱীত জন্ম লোৱা কোটি কোটি প্ৰাণীৰ জীৱন ধ্বংসৰ ফালে গতি কৰিব অৰ্থাৎ যি সূৰ্যই আমাক জীৱন দান দিয়ে সেই সূৰ্য আমাৰ বাবে মৃত্যুৰ কাৰণ হ'ব বৰ্তমান সময়ত হোৱা গ্ৰীষ্মৰ প্ৰকোপ তাৰে উদাহৰণ বুলি ক'ব পাৰি সূৰ্যৰ পৰা নিৰ্গত হোৱা অতি বেঙুনীয়া ৰশ্মিৰ তীব্ৰতাৰ বাবে ছালৰ কৰ্কট ৰোগৰ নিচিনা বেমাৰৰ গ্ৰাসত পৰিছে যাৰ ফলস্বৰূপে বহু লোকৰ ইতিমধ্যে মৃত্যু হৈছে স্বামী অচ্যুতানন্দই লিখিছে যে এনেকুৱা সময় আহিব যেতিয়া মানুহে ভগৱানক পাহৰি যাব ভাল কৰ্ম কৰাৰ কথা পাহৰি যাব ইয়াৰোপৰি যিসকলে ধৰ্মৰ ওপৰত বিশ্বাস কৰিব ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব তেওঁলোকক অন্য মানুহে ঠাট্টা কৰিব ইয়াতে ক্ষান্ত নাথাকি কিছুমানে ভগৱান ভক্তৰ ওপৰত অত্যাচাৰ কৰা আৰম্ভ কৰিব লাহে লাহে ভগৱান বা ঈশ্বৰৰ ভক্তি কৰা বিশ্বাস কৰা সকলৰ সংখ্যা কমি যাব সংসাৰত সংস্কাৰ নামৰ কোনো বস্তুৱেই নাথাকিব জ্যেষ্ঠজনৰ আৰু গুৰুজনক কোনেও সন্মান নকৰিব যিসকল অজ্ঞানী আৰু চালাক তেওঁলোকে ভগৱানৰ নামত ঈশ্বৰৰ নামত জালিয়াতি কৰি মানুহৰ মন ভুলোৱা চেষ্টা কৰিব নিজকে ধাৰ্মিক গুৰুৰূপে প্ৰতিষ্ঠিত কৰিব আৰু সাধাৰণ মানুহৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিব তেওঁলোকক পথভ্ৰষ্ট কৰাৰ চেষ্টা কৰিব বহু ক্ষেত্ৰত সফলো হ'ব পুৰুষ মহিলাই কোনো লাজ লজ্জা নোহোৱাকৈ ব্যভিচাৰ আৰু অশ্লীলতাত লিপ্ত হৈ পৰিব পুৰুষে পুৰুষৰ লগত মহিলাই মহিলাৰ লগত শাৰীৰিক সম্বন্ধ ৰক্ষা কৰিবলৈ আগবাঢ়িব আৰু আমাৰ সমাজেও এনে অপ্ৰাকৃতিক সম্বন্ধক মান্যতা দিব বিধিগত বুলি প্ৰমাণো কৰিব এই কথাখিনি যি সময়ত লিখা হৈছিল সেই সময়ত ভাৰতবৰ্ষত ভক্তি যুগ চলি আছিল ভৱিষ্যতৰ এনে কথা কোনেও চিন্তা কৰাৰ থলেই নাছিল আশ্চৰ্যকৰ বিষয় এয়াই যে বৰ্তমান সময়ত এই ভৱিষ্যতবাণীসমূহ আখৰে আখৰে প্ৰতিফলিত হোৱা দেখা গৈছে বহু কম বয়সতে ল'ৰা ছোৱালীয়ে অশ্লীলতা গ্ৰহণ কৰিব বহুতেই কম বয়সতে হস্তমৈথুনৰ নিচিনা অপ্ৰাকৃতিক কাম কৰিবলৈ ল'ব সাধু অচ্যুতানন্দই এয়াও লিখিছে যে বিয়া নোহোৱাকৈয়ে মহিলাই সন্তানৰ জন্ম দিব যাক আজিকালি সমাজত লিভিং ৰিলেশ্যনশ্বিপ বুলি জনা যায় বতাহ ধুমুহাই মানুহক বিভিন্ন ধৰণে কষ্ট দিব আগতে নোহোৱা নুশুনা বিচিত্ৰ ৰোগৰ আগমন ঘটিব মহামাৰী হ'ব এই মহামাৰী এনেকুৱা হ'ব যে তাক ঔষধেও উপশম কৰিব নোৱাৰিব আৰু প্ৰাৰ্থনাও কামত নাহিব এই মহামাৰীত লাখ কোটিৰ ঘৰত মানুহ কালৰ বুকুত সমাধিস্থ হ'ব কৰোনাৰ নিচিনা মহামাৰী যাৰ উদাহৰণ গাঁৱে ভূঞে চহৰে নগৰে বন্যপ্ৰাণীয়ে সৰ্প বিছা বৃশ্চিক আদিয়ে ত্ৰাসৰ সৃষ্টি কৰিব এনে ঘটনা ইতিমধ্যে আমি খবৰ কাকত বা ছ'চিয়েল মিডিয়াত দেখিবলৈ আৰম্ভ কৰিছোঁ
পুৰীৰ জগন্নাথ মন্দিৰক সংযোগ কৰিবলৈ এক ৰাষ্ট্ৰীয় পথৰ নিৰ্মাণ কৰা হ'ব, যিটো আজিৰ পৰা 600-700 বছৰ আগতে নেশ্যনেল হাইৱেৰ কোনো ধাৰণাই নাছিল। এজন বালক বৃদ্ধ লোক উৰিষ্যাৰ শেষৰজন ৰজা হ'ব। বালক বৃদ্ধ অৰ্থাৎ ৰজাজন বয়সত ডাঙৰেই হ'ব, কিন্তু তেওঁৰ বুদ্ধি এজন বালকৰ নিচিনাহে হ'ব। পুৰীৰ ৰজা হ'ব গজপতি মহাৰাজ, বৰ্তমানো পুৰীৰ ৰজা গজপতি মহাৰাজ। পুৰীৰ জগন্নাথ মন্দিৰৰ শিল ওপৰৰ পৰা তললৈ সৰি পৰিবলৈ আৰম্ভ কৰিব। মন্দিৰৰ পতাকা বহুবাৰ তললৈ সৰি পৰিব। মন্দিৰৰ গৰ্ভগৃহত স্থাপিত ত্ৰিদেৱৰ মূৰ্তিৰ ওপৰত থকা কাপোৰত জুই লাগিব। মন্দিৰৰ প্ৰশাসনিক ক্ষেত্ৰতো বহু ধৰণৰ অভাৱ পোহৰলৈ আহিব। এনে ঘটনা ইতিমধ্যে জগন্নাথ মন্দিৰত সংঘটিত হৈছে। শিল সৰি নপৰিলেও মন্দিৰৰ ওপৰত থকা পতাকা বা ধ্বজখন বহুবাৰ সৰি পৰিছে। যেতিয়া প্ৰলয় আহিব, তেতিয়া জগন্নাথ মন্দিৰৰ মূল 22টা চিৰিলৈ জলমগ্ন হৈ পৰিব আৰু জগন্নাথ ভগৱানক অন্য এক স্থানত স্থাপিত কৰা হ'ব। অন্তিম সময়ত বস্তু বাহানিৰ দাম তুংগত উঠিব। খোৱা বোৱা বস্তু দুৰ্লভ হৈ পৰিব। মানুহে খোৱা বোৱাৰ বাবেই হাই কাজিয়া কৰিব, ৰাস্তালৈ ওলাই আহি প্ৰতিবাদ কৰিব। প্ৰতিদিনে এটা এটা নতুন বেমাৰৰ আৱিষ্কাৰ হ'ব আৰু প্ৰাকৃতিক দুৰ্যোগে ভয়ানক ৰূপ ধাৰণ কৰিব। চৰকাৰে সাধাৰণ জনতাৰ ওপৰত বিভিন্ন ধৰণৰ নতুন নতুন কৰ আইন প্ৰণয়ন কৰিব, যাৰ বাবে মানুহৰ মাজত আক্ৰোশৰ সৃষ্টি হ'ব। এই পৰিস্থিতিত সাধাৰণ মানুহ কেতিয়াও বহি নাথাকিব। ৰাস্তালৈ ওলাই আহি প্ৰতিবাদ কৰিব, লুটপাট চলাব, মৰা মৰি কটাকটিৰ উপক্ৰম হ'ব। সাধু অচ্যুতানন্দই কল্কি অৱতাৰৰ বিষয়ে স্পষ্ট ৰূপত লিখি থৈ গৈছে যে ক'ত কল্কি অৱতাৰৰ জন্ম হ'ব, তেওঁ কি নামেৰে পৰিচিত হ'ব, তেওঁ কিদৰে নিজৰ ভক্তসকলৰ লগত জড়িত হ'ব, কিদৰে এখন ডাঙৰ যুদ্ধ হ'ব, তেওঁৰ পিতৃ মাতৃৰ নাম কি হ'ব। বহুতো চিৰঞ্জীৱী যেনে হনুমান, অশ্বত্থামা, কৃপাচাৰ্য আদিয়ে এই যুদ্ধত ভাগ ল'ব। কেনেকৈ গাঁৱে ভূঞে চহৰে নগৰে মানুহৰ সংখ্যা কমি যাব। এই সংসাৰলৈ যেতিয়া ধ্বংস নামি আহিব, তেতিয়া কি কি হ'ব, কি পৰিস্থিতিৰ সৃষ্টি হ'ব। আমেৰিকা, চাইনা, ৰাছিয়া আৰু ভাৰতৰ স্থিতি কেনেধৰণৰ হ'ব। ভাৰতৰ অন্তিম অৰ্থাৎ শেষৰজন ৰজা কোন হ'ব আৰু কেনেধৰণৰ হ'ব। অপৰাধ, লুটপাট, চুৰি আদি মানুহৰ জীৱন নিৰ্বাহৰ উপায় হৈ পৰিব। যিসকলে বেইমানি কৰিব পাৰে তেওঁলোক সদাগৰৰ দৰে বাস কৰিব। প্ৰলয় অহাৰ সময়ত আকাশত দুটা সূৰ্য পৰিলক্ষিত হ'ব। ৰাতিৰ আন্ধাৰতো যুদ্ধৰ প্ৰস্তুতি চলি থাকিব। তাৰ পিছত 7 দিনলৈ সূৰ্য উদয় নহ'ব বা আকাশত সূৰ্য দেখা নাযাব। পৃথিৱী অতি ভয়ংকৰ ৰূপত কঁপিবলৈ ধৰিব। চহৰ নগৰ সকলো ধ্বংসস্তূপত পৰিণত হ'ব। 20 শতিকাৰ জনসংখ্যা বহুত কমহে বাচি থাকিব। এখন গাঁৱত মাত্ৰ এজনৰ পৰা দুজনলৈহে মানুহ বাচি থাকিব। সমুদ্ৰই নিজৰ স্থানৰ পৰা আগবাঢ়ি আহিব। চুনামীৰ দৰে ভয়ংকৰ ঘটনা ঘটিব। সমুদ্ৰ তীৰত থকা পৃথিৱীৰ প্ৰায় চহৰবোৰ সমুদ্ৰত লীন হৈ পৰিব। উৰিষ্যাৰ 6খন জিলা পানীত ডুবিব। ৰাজনীতিৰ ক্ষেত্ৰত সাধু অচ্যুতানন্দই কৈছে যে চীন আৰু মুছলমান দেশে মিলি ভাৰতক আক্ৰমণ কৰিব। এই ভৱিষ্যতবাণী লিখা সময়ত পাকিস্তান নাছিল। সেয়েহে মুছলমান দেশ বুলিলে পাকিস্তান আৰু চীনে মিলি ভাৰতৰ ওপৰত আক্ৰমণ কৰিব পাৰে আৰু এই যুদ্ধ বহু দিনলৈ চলিব। 2024ত এক ভয়ংকৰ আপদ আহিব, য'ত লাখৰ ঘৰত মানুহৰ মৃত্যু হ'ব। ভৱিষ্যমালিকা মতে চম্বল গ্ৰামত কল্কি অৱতাৰৰ জন্ম হ'ব। চম্বল উৰিষ্যাতো আছে আৰু উত্তৰ প্ৰদেশতো আছে আৰু ভাৰতত চম্বল নামৰ বহুতো গাঁও আছে, কিন্তু সাধুগৰাকীয়ে চাগে উৰিষ্যাৰ চম্বলকেই ইংগিত কৰিছে। ভগৱান কল্কিৰ কোনো প্ৰচাৰ নাথাকিব। তেওঁ দূৰ কোনো জংগলৰ পৰাই তেওঁৰ ভক্তসকলৰ লগত সম্পৰ্কত থাকিব। তেওঁৰ সমৰ্থকসকলেও নিজকে প্ৰচাৰ কৰাৰ পৰা দূৰত থাকিব। তেওঁলোক ভূতলত থাকিব আৰু সময় অহাৰ লগে লগে ভগৱান কল্কিৰ সহায়ৰ বাবে আগবাঢ়ি আহিব। মালিকা অনুসৰি চিৰঞ্জীৱী হনুমান, অশ্বত্থামা, কৃপাচাৰ্য আদিয়ে তেওঁক সহায় কৰিব। প্ৰায় ৭৪,000 ভক্ত একে স্থানতে জন্মগ্ৰহণ কৰিব আৰু এই সকলো মহাভাৰতৰ সময়ৰ হ'ব, যিসকলে পৃথিৱীত পুনৰ জন্ম ল'ব আৰু ভগৱান কল্কিৰ লগত মিলি যুদ্ধ কৰিব। ইয়াৰোপৰি 64জন ধাৰ্মিক গুৰু আৰু 8জন সৈন্য অধিকাৰীও জন্ম ল'ব। কিন্তু এইসকল বৈষ্ণৱ সম্প্ৰদায়ৰ নহ'ব, বৰং গৃহস্থীহে হ'ব। বিদ্বান ব্ৰাহ্মণ বিষ্ণুযশ আৰু তেওঁৰ পত্নী সুমথিৰ গৰ্ভৰ দ্বাৰাই চক্ৰপাণি অৰ্থাৎ কল্কি ভগৱানৰ জন্ম হ'ব। এই কিতাপখনত কল্কি ভগৱানৰ নাম চক্ৰপাণি বুলি কোৱা হৈছে। সাধু অচ্যুতানন্দৰ দ্বিতীয়খন কিতাপ শূন্য সংহিতাৰ 4ৰ্থ অধ্যায়ত লিখা আছে যে যেতিয়া মানুহৰ মূল্য হ্ৰাস হ'ব, তেতিয়া ভগৱান জগন্নাথে চম্বল নামৰ স্থানত কল্কি ৰূপত জন্ম ল'ব।
এই কন্যাস্থানত গয়াৰো উল্লেখ পোৱা যায়, যি বিহাৰত অৱস্থিত, যাক ভগৱান বিষ্ণুৰ স্থান বুলি মান্যতা আছে। আৰু তেওঁৰ পিতৃৰ নাম হ'ব বিষ্ণু শৰ্মা। ভগৱান কল্কীৰ নাম হ'ব চক্ৰধৰ। সৰুকালত তেওঁ যথেষ্ট কষ্ট সমস্যাৰ সন্মুখীন হ'ব, কিন্তু শেষত তেওঁই এই পৃথিৱীক নিৰাকাৰ মন্ত্ৰ প্ৰদান কৰিব। যিসকলে এই ঘোৰ কলিৰ কালতো ধৰ্মৰ পথতেই আগবাঢ়িব, তেওঁলোকে জানি থওক যে চক্ৰধৰেই হ'ব কল্কী অৱতাৰ। ভৱিষ্যমালিকাৰ মতে যদি মনা হয়, তেন্তে কলিযুগৰ অন্ত হোৱাৰ আৰম্ভণি ইতিমধ্যেই হৈছে। এতিয়া ভগৱান কল্কীও জন্ম লৈছে। মালিকা মতে ভগৱান কল্কীয়ে নিজৰ শক্তিৰে যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি কৰিব, য'ত ভাল আৰু বেয়াৰ মাজত যুদ্ধ হ'ব। এই যুদ্ধৰ বিভীষিকা সকলোৱে ভোগ কৰিব লাগিব। পোক পৰুৱাৰ দৰে মানুহৰ মৃত্যু হ'ব। মানুহৰ অৱস্থা ইমানেই বেয়ালৈ গতি কৰিব যে মানুহে ত্ৰাহিমাম ত্ৰাহিমাম বুলি উচ্চাৰণ কৰিব আৰু কোনো অৱতাৰৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিব। আৰু এই সময়তে ভগৱান কল্কীয়ে মানুহক দৰ্শন দিব। এই ভয়ংকৰ যুদ্ধত পৃথিৱীৰ জনসংখ্যা 64 কোটি হ'ব, অৰ্থাৎ আজিকালিৰ জনসংখ্যাৰ হিচাপত মাত্ৰ 7-8% বাচি থাকিব। ইয়াৰ 33 কোটি মানুহ ভাৰতত থাকিব। আন আন দেশৰ মুঠ জনসংখ্যা হ'ব 31 কোটি। অৰ্থাৎ ভাৰতৰ আজিৰ হিচাপত যদি চাবলৈ যাওঁ, তেন্তে প্ৰায় 110 কোটি মানুহৰে মৃত্যু হ'ব। যিসকল ধৰ্মৰ পথত থকা নাই, সেইসকলেই হ'ব এইসকল লোক। যেতিয়া এই পৃথিৱীৰ জনসংখ্যা কমি যাব, তেতিয়াই ভগৱান কল্কীয়ে এই পৃথিৱীৰ পুনৰ নিৰ্মাণ কৰিব। তাৰ পিছত 1000 বছৰলৈকে সকলো শান্তিৰে বাস কৰিব। ভৱিষ্যমালিকাৰ মতে আমেৰিকাৰ ভূখণ্ডৰ প্ৰায় অংশ জলমগ্ন হৈ পৰিব আৰু ৰাছিয়া সম্পূৰ্ণৰূপে হিন্দু ৰাষ্ট্ৰলৈ পৰিণত হ'ব। চীন সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব আৰু কেইবাটাও ভাগত বিভাজিত হৈ পৰিব। যিজন ভাৰতৰ অন্তিম ৰজা হ'ব, তেওঁৰ কোনো সন্তান নাথাকিব। তেওঁ এজন যোগী পুৰুষ হ'ব। ভৱিষ্যমালিকাৰ মতে 2024 হৈছে এই কলিযুগৰ অন্তিম সময়। প্ৰিয় দৰ্শক, এয়াই আছিল স্বামী বা সাধু অচ্যুতানন্দ দাসে ভৱিষ্যমালিকা পুৰাণত লিখা কেইটামান ভৱিষ্যতবাণী, যিবোৰ প্ৰায় ফলিওৱা বুলি বহুতেই কয়। আপুনি এই বিষয়ে কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।